50 সপ্তাহত এটকাত এসাঁজ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি হোজাইৰ কেইজনমান যুৱকে আৰম্ভ কৰা প্ৰতি ৰবিবাৰে এটকাত এসাঁজৰ আজি 50তম সপ্তাহ। এই উপলক্ষে আজি দুপৰীয়া হোজাই পুৰণা বজাৰৰ উৰণীয়া সেতুৰ তলত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। হোজাইৰ কেইজনমান যুৱকে বিগত প্ৰায় এটা বছৰ পূৰ্বে সংকল্প নামেৰে আৰম্ভ কৰা এক বেচৰকাৰী সংস্থাৰ জৰিয়তে প্ৰতি দেওবাৰে এটকাত এসাঁজ নামৰ এক ব্যতিক্ৰমী পদক্ষেপ আৰম্ভ কৰে। দুখীয়া নিচলাসকলৰ বাবে আৰম্ভ কৰা এই আঁচনিখনৰ আজি 50 সপ্তাহ পূৰ কৰিলে। সেয়ে আজি বিশাল আয়োজনেৰে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যোগদান কৰে হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধি, শিক্ষাবিদ প্ৰমোদ দাস, কমল দত্ত, তুলিকা গগৈ গোহাঁই, ৰাজীৱ গুপ্ত, বিশাল ভট্টাচাৰ্য, স্বপ্না ভৌমিক, দেৱব্ৰত সাহা আদিয়ে। এই অনুষ্ঠানত সংকল্পৰ এই পদক্ষেপক আদৰণি জনায়। উল্লেখ্য যে এই সংস্থাৰ সদস্যসকলে নিজে ধন ব্যয় কৰি দুখীয়া নিচলা বিকলাংগসকলক এদিন খাদ্য যোগান ধৰি আহিছে। প্ৰতিদিনে মানে কিমান মানুহে মানে প্ৰতি দেওবাৰে কি বস্তু মানে খোৱাত দিয়ে আপোনালোকে? ভাত, দালি, চব্জি, ভাজি, আমাৰ পিঁয়াজ আৰু ব্যৱহাৰ নহয়, আমাৰ একদম নিৰামিষ, পিয়ৰ নিৰামিষ। পিঁয়াজ